জিন্দাবাদ 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 সমাজ জিন্দাবাদ 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 মহান জাতীয় পরীক্ষা মহান জাতীয় মহিলা পরীক্ষা জিন্দাবাদ 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 পরীক্ষা আমি নেব না মানো না মানো নাগরিকত্বের আইন আমি নেব না মানো না মানো নাগরিকত্বের আইন জিন্দাবাদ 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 পরীক্ষা আমার না লাগে জিন্দাবাদ 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 সমাজ জিন্দাবাদ 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 মহান জাতীয় পরীক্ষা মহান জাতীয় মহিলা পরীক্ষা জিন্দাবাদ 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 পরীক্ষা আমি নেব না মানো না মানো নাগরিকত্বের আইন আমি নেব না মানো না মানো নাগরিকত্বের আইন পুলিশ প্রশাসন করবে গো ব্যাক গো ব্যাক আমি না মানো না মানো না মানো রাজপাটি রাজপাটি বিজেপি সরকার করবে গো ব্যাক গো ব্যাক বিজেপি পরিকল্পনা করবে গো ব্যাক গো ব্যাক বিজেপি সরকার করবে গো ব্যাক গো ব্যাক আমি না মানো না মানো না মানো We want justice! জাস্টিস জাস্টিস We want justice! জাস্টিস জাস্টিস জয় আয়ুষ্মান! জয় আয়ুষ্মান! মৰাণ জনজাতি আমি আশংকা অনুভৱ কৰিছোঁ যিটো সময়ত খিলঞ্জীয়া ভূমিপুত্ৰ হৈও মৰাণ জনজাতিক প্ৰায় 2 লাখমান মানুহ আছে 2 লাখ মানুহক যদি তেওঁলোকে জনজাতিকৰণ দিব নোৱাৰে খিলঞ্জীয়াৰ ৰক্ষা কৱচ দিব নোৱাৰিলে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ দিব নোৱাৰিলে তেনেস্থলত কিন্তু হিন্দু বাংলাদেশীৰ নামত ধৰ্মৰ ভিত্তিত নামত সংবিধানক ভৰিৰে মুচকি তেওঁলোকে কিন্তু হিন্দু বাংলাদেশী ইয়াত প্ৰায় 2 কোটি তেওঁৰ নাগৰিকত্ব অবৈধ বিদেশী নাগৰিকত্ব তেওঁলোকে দিবলৈ ওলাইছে কিন্তু ইয়াত আমি প্ৰথমতে সদৌ মান সত্তানৰ লগতে মৰাণ জনগোষ্ঠীৰ কেওটা সংগঠনৰ প্ৰথমে ধিক্কাৰ জনাইছোঁ এইটো আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ আজি এইটো বাধ্য কৰাইছে হৰবা হিমন্ত আৰু হিমন্তই ইয়াত বাধ্য কৰাইছে অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিন্তু ইয়ালৈ আমি ৰাজপথলৈ ওলাই আহিবলৈ কিন্তু আমাৰ প্ৰথমতে মন নাছিল কিন্তু আমাক বাধ্য কৰাইছে একমাত্ৰ হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল যি জাতি মাটি ভেটিৰ কথা কৈ যি গাড়ী লৈ আহিছিল নিৰ্বাচনৰ সময়ত তেওঁলোকে আমালৈ বিভিন্ন প্ৰলোভন দিছিল 6 জানুৱাৰীত জনজাতিকৰণৰ যি জনজাতিকৰণ হ'ব যি আমাৰ অবৈধ বাংলাদেশী আছে তেওঁলোকক নিজৰ ঘৰলৈ পঠাই দিয়া হ'ব কিন্তু তৎসত্ত্বেও আজি দেশত কিন্তু সেইখিনি সকলো ফুটুকাৰখনত পৰিণত হৈছে কিন্তু আমি আশা ৰাখিছোঁ তেওঁলোকে খুব সোনকালে এইখন কাৰখন বাতিল কৰক অন্যথা ইয়াতকৈ কিন্তু জংগী আন্দোলন জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম কিন্তু এতিয়া আমি এটা কথা বুজাই দিছোঁ কাকবাটাৰ প্ৰতিবাদৰ ভাষা কিন্তু বুজি পায় কাকবাটাৰ কিন্তু প্ৰতিবাদ কৰিব জানে কিন্তু তেনেস্থলত আমাক যদি বাধ্য কৰায় তেওঁলোকে যদি চৰকাৰী বিজেপি কৰ্মী হিচাপে যদি আমাৰ পুলিচ প্ৰশাসনক ব্যৱহাৰ কৰিব বিচাৰে কিন্তু তেনেহ'লে কিন্তু গণতান্ত্ৰিকভাৱে যি প্ৰতিবাদ হয় কিন্তু এই প্ৰতিবাদ কিন্তু আমি কৰি যাম কিন্তু অন্যথা কিন্তু মৰাণ জনগণে বহি নাথাকে মৰাণ জনগণৰ ইতিহাস আছে মৰাণ আমি ৰাঘৱ সন্ততি হয় আমি বনচাৰ সন্ততি হয় কিন্তু আমাৰ সেই সময়তো কিন্তু আমাৰ সংখ্যা তাকো আছিল কিন্তু যেনেকৈ সংখ্যা তাকো মৰাণৰ বৃদ্ধি হয় তেনেকৈ এটা ইতিহাস প্ৰকৃত সংগ্ৰাম আছিল সেই সংগ্ৰামত কিন্তু আমি যাবলৈ কিন্তু আমি বাধ্য হ'ম ধন্যবাদ দাবী মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা আমি জন্মসূত্ৰে আচলতে মৰাণ জনজাতি কিন্তু আজিলৈকে ভাৰত চৰকাৰে আমাক বিভিন্ন পৰিচয় বিভিন্ন আচলতে দমন নীতিৰে তেখেতসকলে আমাক জনজাতি মৰ্যাদা দিয়া নাই তাৰ জনজাতি মৰ্যাদাৰ দাবীত আৰু অতি শেহতীয়াকৈ আচলতে কাখন যি বলবৎ কৰিলে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখন এই বলবৎৰ বিৰুদ্ধাচৰণ কৰি আমি আজি কাকপথাৰ সৰু মৰাণ ছাত্ৰ সন্থা আঞ্চলিক কাৰ্যালয়ৰ পৰা এটা সমদলে কাকপথাৰ চহৰলৈকে উলিয়াইছোঁ আৰু এই সমদলৰ জৰিয়তে আচলতে আমি এটা কথা স্পষ্টভাৱে অসম চৰকাৰ তথা ভাৰত চৰকাৰক জনাই দিব বিচাৰিছোঁ যে মৰাণ জনগোষ্ঠীক অতি সোনকালে জনজাতিকৰণৰ মৰ্যাদা দিব লাগে যিহেতু আমি জন্মগতভাৱে আমি জনজাতি আৰু ইয়াৰ লগে লগে অসমত যি আচলতে বলবৎ কৰিবৰ কাৰণে অসম চৰকাৰ তথা ভাৰত চৰকাৰে চেষ্টা কৰিছে আৰু এই আইনখনৰ আচলতে আমি যি সময়ত আচলতে এমেণ্ডমেণ্ট বিলখন আনিছিল সেই সময়তে আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদৰ জৰিয়তে বিৰুদ্ধাচৰণ কৰিছিলোঁ আৰু অতি শেহতীয়াকৈ তেখেতে এক্টত যেতিয়া পৰিণত কৰিলে আমি পুনৰ এবাৰ জনাব বিচাৰিছোঁ যে এই এক্টখন আমি কোনো কাৰণতে মানি নলওঁ আৰু ইয়াৰ পৰা আচলতে জনজাতি ইয়াৰ ভূমিপুত্ৰ সন্তানসকলৰ যি জনজাতিকৰণৰ বা অন্যান্য বিষয়ৰ দাবীসমূহ ন্যায্য দাবীসমূহ পূৰ কৰিব নোৱাৰা চৰকাৰে আচলতে
বিদেশত থকা যিসমূহ আমাৰ হিন্দু মূলীয় বা অন্যান্য ধৰ্মীয় আচলতে ব্যক্তিসকলক সুৰক্ষা দিবৰ কাৰণে এটা ওপৰত গৈ চিন্তা চৰ্চা কৰিব নালাগে। আমি প্ৰত্যেকবাৰতে তেখেতসকলক দাবী জনাই আহিছোঁ, প্ৰথমতে ইয়াত বসবাস কৰা যিসমূহ আচলতে ভূমিপুত্ৰ সন্তান, এইসকলৰ আচলতে যি সুৰক্ষা, আচলতে তেখেতসকলৰ ন্যায্য অধিকাৰ, এইসমূহ সুৰক্ষিত কৰিবৰ কাৰণে বিজেপি চৰকাৰে কাম কৰক। তেখেতসকলে বিদেশত থকা আমাৰ এই মূল্য, যিসমূহ ভাৰতীয় মূল্য ক'ব বিচাৰিছে, হিন্দু মূল্য ক'ব বিচাৰিছে বা মুছলমান মূল্য ক'ব বিচাৰিছে, এইসমূহ ব্যক্তি ইয়াত সুৰক্ষা দিবৰ কাৰণে তেখেতসকলে কাম কৰিবৰ কাৰণে আচলতে আমি ভাৰতৰ নাগৰিকে, অসমৰ জনসাধাৰণে তেখেতসকলক চৰকাৰ গঠন কৰিব দিয়া নাছিল। অতি শেহতীয়াকৈ আচলতে আমাৰ মানে যি মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ কথাবিলাক চৰ্চা হৈ আছিল, সেইটো সময়তে আমি স্পষ্টভাৱে জনাই দিছিলোঁ, আমি কোনো কাৰণত আচলতে কাখন মানি নলওঁ, আমাক জনজাতিকৰণ লাগে, আমাক সুৰক্ষা লাগে। আমি ভিতৰত থকা মানুহখিনি আজি তাৰিখলৈকে মানে শিৰ পুৰাই চিঞৰি থাকিব লগা হৈছে, আৰু বাহিৰত থকাসকলক তেখেতৰ দুখ বেদনা আৰু দুখ মৰম কি কাৰণত বুজিব বিচাৰিছে আমি ধৰিব পৰা নাই। স্পষ্ট কথা, আমি কাক কোনো কাৰণতে নেমানো, আৰু ইয়াক আচলতে আমি মৰাণ জনগোষ্ঠীৰ লগতে 5 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো অতি সোনকালে তেখেতসকলে মীমাংসা কৰি জনজাতিকৰণৰ মৰ্যাদা আমাক দিব লাগে। আমি আকৌ পুনৰবাৰ কৈছোঁ, আমি জনজাতি, জন্মসূত্ৰে জনজাতি, কিন্তু আমাক মৰ্যাদা কি কাৰণত দিয়া নাই, সেই কথাখিনি ভাৰত চৰকাৰক আজি এই প্ৰতিবাদ থলীৰ পৰা পুনৰবাৰ প্ৰশ্ন উত্থাপন কৰিছোঁ। হয়, কেন্দ্ৰীয় চৰকাৰে যিখন আইন আনিছে, জাতিধ্বংসী এই আইনখনৰ বিৰুদ্ধে আজি আমি সদৌ দৰং জিলা ছাত্ৰ সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী সত্যাগ্ৰহ আমি ৰূপায়ণ কৰিবলৈ ওলাই আহিছিলোঁ, কিন্তু আৰক্ষীয়ে অতি স্বেচ্ছাচাৰীভাৱে আমাক এই প্ৰতিবাদ কৰিবলৈ নিদিলে, আৰু তাৰ কাৰণে আমি পোনপ্ৰথমে এই আৰক্ষীক আমি চৰকাৰৰ এনেকুৱা কাৰ্যক সমৰ্থন কৰাৰ কাৰণে গৰিহণা দিছোঁ। আৰু কোনো কাৰণতে যাতে তেওঁলোকে বিজেপিৰ ভিত্তৰ দৰে কাম নকৰে, কোনো কাৰণতে যাতে তেওঁলোকে বিজেপিৰ যি এজেণ্ডা, সেই এজেণ্ডা ফুলফিল কৰিবৰ কাৰণে কাম নকৰে, যাতে আইনৰ শাসন হিচাপে আইনৰ গণ্ডিত থাকি তেওঁলোকে কাম কৰে, তাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু কোনো কাৰণত এই আইনখন যে আমি মানি নলওঁ, এই কথা আজি মঙলদৈৰ পৰা আমি সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী কৰ্মকৰ্তাই স্পষ্টভাৱে কৈ দিছোঁ, সকীয়াই দিছোঁ। আৰু যদিহে এই আইনখন জোৰ জবৰদস্তি বলপূৰ্বকভাৱে আমাক জাপি দিয়াৰ চেষ্টা কৰি থাকে, বাৰম্বাৰ আমাৰ খিলঞ্জীয়া মানুহখিনিয়ে প্ৰত্যাহাৰ কৰাৰ দাবী উত্থাপন কৰাৰ পিছতো যদি তেওঁলোকে বাৰে বাৰে প্ৰৱৰ্তন কৰাৰ কথা কৈ থাকে, তেনেহ'লে কিন্তু অনাগত সময়ত ইয়াতকৈ বেছি ভয়ানক গণতান্ত্ৰিকভাৱে আমি যিমান দূৰ পাৰোঁ সিমান দূৰলৈ কিন্তু এই আন্দোলন লৈ যাবৰ কাৰণে চেষ্টা কৰিম। নিশ্চয় চাওক, আৰক্ষী সঞ্চালক প্ৰধান মহোদয়লৈকে আমি ইয়াতে অনুৰোধ জনাব খুজিছোঁ, তেওঁলোকে গণতান্ত্ৰিক আন্দোলনক যিধৰণে দমন কৰিব খুজিছে, এই কথাসমূহ গণতন্ত্ৰ প্ৰমূল্যৰ বিধৰ কাৰণে কেতিয়াও সুস্থ বৃদ্ধি নকৰে। গতিকে তেওঁ আইনৰ শাসন প্ৰৱৰ্তন কৰাৰ কাৰণে বা আইনৰ যিসমূহ অধিনিয়ম আছে তেওঁ ৰক্ষা কৰাটো তেখেতৰ প্ৰধান কৰ্তব্য। কিন্তু আমি গণতান্ত্ৰিকভাৱে, শান্তিপূৰ্ণভাৱে, হিংসাবৰ্জিতভাৱে আন্দোলনৰ কাৰ্যসূচী কৰোঁতে তেওঁলোকে আমাক যিধৰণে আমাৰ কাৰ্যালয়ৰ সন্মুখতে যিধৰণে তেওঁলোকে ভেটা প্ৰদৰ্শন কৰিছে, গতিকে আৰক্ষী সঞ্চালক প্ৰধান মহোদয়ক মই উলুবাৰীৰ পৰিৱৰ্তে বাজপেয়ী ভৱনত বহিবলৈ অনুৰোধ জনাইছোঁ। তেখেত যদি উলুবাৰীৰ পৰিৱৰ্তে বাজপেয়ী ভৱনত বহে, তেতিয়াহ'লে এই কথাসমূহ খুব ৰাইজে ভাল দেখা হ'ব, বা তেওঁ যি নিৰ্দেশ দিয়ে সেই নিৰ্দেশটো আমি মানি ল'বলৈ আমাৰ সহজ হ'ব। গতিকে তেওঁ আৰক্ষী সঞ্চালক প্ৰধানৰ এগৰাকী শীৰ্ষ বিষয়া হৈ, তেওঁ আৰক্ষীৰ আইনৰ ৰক্ষক হৈ, তেওঁ যি ধৰণে আমাৰ অগণতান্ত্ৰিকভাৱে আমাৰ আন্দোলনটো মুখিমূৰ কৰিব খুজিছে, ইয়াক আমি গৰিহণা দিছোঁ, আমি ধিক্কাৰ জনাইছোঁ। আৰু অনাগত সময়ত আমি আৰক্ষী প্ৰধান মহোদয়লৈকে আমি অনুৰোধ জনাব খুজিছোঁ, আমি শান্তিপূৰ্ণভাৱে, হিংসাবৰ্জিতভাৱে আন্দোলনৰ কাৰ্যসূচীত তেখেতে যাতে আমাক অংশগ্ৰহণ কৰিব দিয়ে, তাৰ কাৰণে আমি এই প্ৰতিবাদস্থলীৰ পৰা তেখেতক আমি আহ্বান জনাইছোঁ। আৰু সমান্তৰালভাৱে অসমৰ জনসাধাৰণক কাৰ বিপক্ষে মাৰ বান্ধি ওলাই আহিবলৈকে আমি আহ্বান জনাইছোঁ। আৰু সকলোৱে যাতে দেশ প্ৰেমৰ নিদৰ্শন দাঙি ধৰে, কাখনৰ কাৰণে যিয়ে যেনেকৈ যি স্তৰৰ পৰা বিৰোধিতা কৰিব পাৰে, নিজে সেই স্তৰৰ পৰা বিৰোধিতা কৰিবলৈকে আহ্বান জনাইছোঁ। আৰু কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰলৈকেও আমি আহ্বান জনাইছোঁ, এই আইনখন কোনো কাৰণত অসমত মানি লোৱা দিয়া নহ'ব। আৰু যিহেতু এই আইনখন যদি ওদালগুৰিত বেয়া, মঙলদৈত কেনেকৈ ভাল হ'ব পাৰে, এই কথাসমূহ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীয়ে সৰলভাৱে যদি বুজাই দিয়ে, আমি উপকৃত হ'ম। সেইকাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ জনাইছোঁ, আইনখন ওদালগুৰিত কিয় বেয়া, মঙলদৈত কিয় ভাল, এই পাৰ্থক্যটো বুজাই দিব লাগে।